বাতৰ নাটৰ জৰিয়তে সজাগতা স্বচ্ছতাৰ অবিহনে সমাজ জীৱনত পৰা বিৰূপ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত আজি এখন বাতৰ নাট উপস্থাপন কৰা হয়। অসমৰ মধ্যস্থল বোকাখাতৰ চৰকাৰী বাছ আস্থানৰ চৌহদত উপস্থাপন কৰা হয় এই নাট। নুমলীগড় শোধনাগাৰৰ উদ্যোগত তথা কেয়াৰ এণ্ড চাৰ্ভ নামৰ সংস্থাৰ সৌজন্যত আয়োজিত নাটখনৰ জৰিয়তে জনসাধাৰণৰ মাজত স্বচ্ছতাৰ সজাগতাৰ প্ৰয়াস কৰা হয়। আজিৰ যান্ত্ৰিকতাৰ যুগত শেহতীয়াকৈ গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ ফলত জলবায়ুৰ পৰিৱৰ্তনে জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে ক্ষেত্ৰত এই বাতৰ নাটে জনসাধাৰণক নিশ্চিতভাৱে সজাগ কৰি তুলিব। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।